নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম অইল ইণ্ডিয়াৰ ফালৰ পৰা এটা ভেকেঞ্চি আহিছে আৰু সেই ভেকেঞ্চিটোৰ কাৰণে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব আৰু অইল ইণ্ডিয়াৰ ভেকেঞ্চিটোৰ লগতে এইমছ গুৱাহাটী আৰু NFR ৰেলৱে ফালৰ পৰাও কেইটামান ভেকেঞ্চি আহিছে সেইকেইটাৰ বিষয়ে মই দেখাম আপোনালোকে এখানে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথমতে এতিয়া আমি চাওঁ আহক অইল ইণ্ডিয়াৰ ফালৰ পৰা অহা ভেকেঞ্চিটোৰ ডিটেইলছ এইটো হৈছে ডেপুটি চিফ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি হয় আৰু এইটো যোনটো এপ্লাই কৰা প্ৰসেছ হ'ব আপোনালোকে ইমেইল পঠাই পেলাই এপ্লাই কৰিব লাগিব ইয়াত এটা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং বা ফায়াৰ ইঞ্জিনিয়াৰিং of minimum 4 years duration with minimum 65% marks লাগিব বা bachelor's degree in any branch of engineering with minimum 4 years duration and master's degree diploma in industrial safety HSE of minimum 2 years duration with minimum 60% marks নহলে minimum 9 years of post qualification work experience candidates with the following certifications are desirable International Technical Certificate in Oil and Gas Operation Safety, Certificate in Occupational Health by Enuka Dhorner, Lead Auditor or Internal Auditor Certification, that's a Basic Offshore Safety Industry, Basic Offshore Safety Induction and Emergency Training, Helicopter Underwater Escape and Water Survival Training, Enuka Dhorner jodi apnalokor certification ase apnalokor desirable boli koise. Age limit minimum 37 years or maximum 39 years. That application process to koise je send all your duly filled in application forms can copy in the prescribed format provided below to GM HR Acquisition in charge HR Acquisition Department Oil India Limited Field Headquarter Duliajan Assam 78600002 or it is our email address oilrec01@oilindialimited.in এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব এখন আছে অল ইণ্ডিয়া অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে এইটো এডভাৰটাইজমেণ্টটো আহিছে এইটো মই আপোনালোকে এবাৰ খুলি দেখাই দিছোঁ এইটো এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 3 তাৰিখ মাৰ্চৰ ইয়াতে যেতিয়া আপোনালোকে এনেকৈ ক্লিক কৰিব এখন ইয়াতে ডাউনলোড হৈ যাব আৰু আপোনালোকৰ ডাউনলোড ফোল্ডাৰত সেভ হৈ যাব তাৰপিছত আপোনালোকে তাৰ পৰা এখন খুলিব পাৰিব ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে এখন 11 তাৰিখে ওলাইছিলে এইখিনি যোনখিনি মই অলৰেডি কৈছোঁ তথাপি আপোনালোকে এবাৰ এইখিনি পঢ়ি চাই ল'ব যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াতে এপ্লিকেশ্যন প্ৰচেছটো কৈছে স্কেন কপি ইন ছিংগল PDF আৰু এইটো পঠাব লাগিব 10 তাৰিখ মাৰ্চৰ এইটো এড্ৰেছত পঠাব লাগিব আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন এবাৰ দেখাই দিছোঁ এইখন হৈছে এপ্লিকেশ্যন ফৰ্মেটটো এইখন আপোনালোকে PDFত ডাউনলোড কৰিব কৰি পেলাই তাৰ পিছতে এইখন আপোনালোকে ডাউনলোড কৰি পেলাই ফিল কৰিব তাৰপিছত স্কেন কপি বা PDF কৰি ইমেইলৰ লগত এইখন আপোনালোকে সেন্ড কৰি দিব লাগিব ইয়াৰ পিছত নেক্সট মই যোনটো ভেকেঞ্চিৰ বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স গুৱাহাটীৰ পৰা ইয়াতে দুটা সিনিয়ৰ প্ৰজেক্ট এছিষ্টেণ্ট আৰু ডেটা এন্ট্ৰি অপাৰেটৰ ভেকেঞ্চি ওলাইছে যোনটো সিনিয়ৰ প্ৰজেক্ট এছিষ্টেণ্ট আছে এটা ভেকেঞ্চি আছে 35 ইয়াৰ্ছলৈকে হ'লে আপোনালোকে এজ লিমিট এপ্লাই কৰিব পাৰিব স্যালাৰি থাকিব 30600 per month ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট বা বেচেলাৰ্ছ ডিগ্ৰী ইন সায়েন্স বা ৰেলেভেণ্ট সাবজেক্ট ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি 3 years of work experience in public health from a recognized institute or master's degree in public health biostatistic বা relevant subject data entry operator এটা পোষ্ট আছে 30 years লৈকে এজ লিমিট আপোনালোকে এপ্লাই কৰিব পাৰিব 29200 per month salary হ'ব bachelor's degree বিচাৰিছে graduate from a recognized university with knowledge of data entry work how to apply আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে নিজৰ যোনখন CV হয় কাৰিকুলাম ভাইটি এখন সাৰ্টিফিকেট অফ এজ প্ৰুফ কোৱালিফিকেশ্যন এক্সপিৰিয়েন্স সেইখিনি অন বিফৰ 21 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এইটো এড্ৰেছত এইটো লিংকত পঠাই দিব লাগিব ফৰ্মছ GLE এইটো যোনটো আছে মই লিংকটো আপোনালোকক দি দিম সেইটোত আপোনালোকে পঠাই দিব লাগিব এখন গুগল ফৰ্ম হয় সেইখনত আপোনালোকে সকলোবিলাক আপলোড কৰি দিব পাৰিব এইটো হৈছে এডভাৰটাইজমেণ্টটো ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে work experience qualification salary
গোটেইখিনি এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব আৰু যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইখন হৈছে এপ্লিকেশ্যনৰ ফৰ্মেটখন যদি আপোনালোকৰ কিবা কোৱাৰি থাকে এইটো এড্ৰেছত আপোনালোকে ইমেইল কৰি সুধি চাব পাৰিব আৰু এইখন হৈছে লিংকটো ইয়াতে এনেকৈ আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে এনেকৈ ডিটেইলছখিনি ফিল কৰি পেলাই ছাবমিট কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মেট যোনখন মই দেখাইছোঁ সেইখন আপোনালোকে ফিল কৰি পেলাই ইয়াত এটাচ কৰি দিব বাৰ্থ চাৰ্টিফিকেট ID প্ৰুফ এইবিলাক গোটেইখিনি এটাচ কৰি পেলাই ইয়াত ছাবমিট কৰি দিব লাগিব যদি আপোনালোকে এলিজিবল হয় তেন্তে পষ্টৰ মোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত এতিয়া মই নেক্সট আপোনালোকক যোনকেইটা ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইকেইটা আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ফালৰ পৰা আৰু ইয়াতে টোটেল 1856টা ভেকেঞ্চিজ ওলাইছে ৰিটায়াৰ্ডৰ কাৰণে হয় ৰিটায়াৰ্ড ষ্টাফ পোষ্ট ইয়াতে থাকিব পে লেভেল 1 to 9 এজ লিমিট হ'ব লাগিব 64 ইয়াৰ্ছতকৈ বিল' হ'ব লাগিব এজ অফ 28 ফেব্ৰুৱাৰী 2025 মেডিকেল ফিটনেছ লাগিব আৰু এংগেজমেণ্ট ডিউৰেশ্যন 1 year হয় বেচিক পে প্লাছ পেঞ্চন পাব আপোনালোকে যোনটো চিলেকশ্যন প্ৰচেছ হ'ব সেইটো APAR গ্ৰেডিং good in the last 5 years integrity or suitability ওপৰত হ'ব interviews are to be conducted by respective units and division অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব থ্ৰু নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে পৰ্টেলত আৰু লাষ্ট ডেট হ'ব 28 ফেব্ৰুৱাৰী অনলাইন ষ্টাৰ্টিং ডেট যোনটো এপ্লিকেশ্যন সেইটো 7 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে 28 তাৰিখলৈকে আছে এইখন হৈছে অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে এইটো দিয়া আছে আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে পষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াতে ক্লিক কৰি পেলাই তাৰপিছতে বাকী প্ৰচেছটো যেনেকৈ হ'ব তেনেকৈ আপোনালোকে কৰি যাব পাৰিব এখানে এপ্লিকেশ্যন ফৰ্ম থাকিব ডাউনলোড নটিফিকেশ্যন আৰু এইখিনি বাকীখিনি আপোনালোকে এবাৰ চাই ল'ব আৰু সেই হিচাপে আপোনালোকে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ